আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ষ্টিচিং সহজতে। আজি মই আপোনালোকৰ লগত খুবেই ধুনীয়া লটকন ডিজাইন এটা শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ডিজাইনটো আনকমন আৰু লগতে ট্ৰেণ্ডত চলি আছে। ভিডিঅ'টো ক'তো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব যাতে আপোনালোকেও শিকিব পাৰে। এতিয়া অলপো পলম নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি আপোনালোকৰ মাজলৈ ফ্লাৱাৰ পেটাৰ্নৰ লটকন ডিজাইন লৈ আহিছোঁ, যাৰ কাৰণে মই 4x4 এটা স্কুৱেৰ কাপোৰ কাটি লৈছোঁ। ইয়াৰে আমি 1/2 ইঞ্চ গেপ ৰাখি লৈ গোটেইকেইটা ছাইড চিলাই কৰি ল'ম আৰু ইয়াত 1 ইঞ্চৰ গেপ এটা ৰাখিম কাপোৰটো চিধা কৰিবলৈ। মই এনেকৈ 6টা পিচ লৈছোঁ। মোৰ এটা লটকনত 3টা ফ্লাৱাৰ আহিব, আপোনালোকে কম বেছি ৰাখিব পাৰে। এয়া মই গোটেই 6টা পিচ চিলাই লৈছোঁ। এতিয়া আমি যিটো 1 ইঞ্চৰ গেপ ৰাখিছিলোঁ সেইটো দি কাপোৰটো ধুনীয়াকৈ চিধা কৰি ল'ম। এয়া আমি চিধা কৰি লৈছোঁ আৰু এইটো স্ক্ৰুড্ৰাইভাৰৰ সহায়েৰে গোটেই চুককেইটা উলিয়াই ল'ম যাতে বস্তুটো দেখিবলৈ ধুনীয়া আৰু পাৰফেক্ট হয়। এয়া দেখিছে মই কি ধুনীয়াকৈ চিধা কৰি লৈছোঁ। এনেদৰে আমি গোটেই 6টা পিচ চিধা কৰি ল'ম আৰু আমাৰ যিটো বাট আছে সেই বাটটো ধুনীয়াকৈ ভিতৰলৈ ভৰাই লৈ পিনি এইটোক আমি চিলাই এটা মাৰি দিম। এইটো প্ৰচেছতে আমি গোটেই 6টা পিচ চিলাই ল'ম। সেয়া আমাৰ চিলোৱা হৈ গ'ল। চিলোৱা হোৱাৰ পিছত আমি যিটো ৰছীত বনাম সেই ৰছীটোত ফুলটো লগাবৰ কাৰণে কাপোৰটো এনেকৈ 4 ভাঁজ কৰি লৈছোঁ। 4 ভাঁজ কৰি ইয়াৰ যিটো চেণ্টাৰটো আছে সেইটো কাটি লৈছোঁ। এই দেখিছে মই কিমান ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া এই চেণ্টাৰটো দি ৰছীটো পাৰ কৰাই লৈ পিনি আপুনি নিজৰ ইচ্ছা অনুসৰি ৰছীটো ৰাখিব পাৰে। ৰছী দি কাপোৰটো পাৰ কৰি লৈ পিনি এয়া আমি 1/2 ইঞ্চৰ গেপ ৰাখি লৈ চিলাই কৰি দিম। এনেদৰে আমি আনটো ছাইডো দুভাঁজ কৰি লৈ পিনি ধুনীয়াকৈ চিলাই কৰি ল'ম। এইটো আমাৰ প্ৰথমটো ফ্লাৱাৰ ৰেডি হৈ গৈছে। খুবেই ইউনিক আৰু ধুনীয়া ডিজাইন হয়। এনেদৰেই মই আৰু 2টা ফ্লাৱাৰ ইয়াত লগাম। চেম প্ৰচেছ 4 ভাঁজ কৰি চেণ্টাৰ কাটিং কৰি কাপোৰটো ৰছীডালৰ মাজেদি পাৰ কৰাই লৈ পিনি দুভাঁজ কৰি চিলাই আকৌ তাক চিধা কৰি দুভাঁজ কৰি চিলাই ল'ম। এনেদৰে আমাৰ ফ্লাৱাৰটো ধুনীয়াকৈ ৰেডি হৈ যাব। আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব। অতি সহজতে হৈ যায় আৰু বহুত ধুনীয়া লাগে দেখিবলৈ। পূৰা ইউনিক আৰু আনকমন, পূৰা ট্ৰেণ্ডত চলি আছে ডিজাইনটো। আপোনালোকে ট্ৰাই কৰি চাব। আৰু আপোনালোক যদি মোৰ চেনেলটোত নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগে পাব পাৰে। এনেদৰে মই ধুনীয়া ধুনীয়া লটকন ডিজাইন আপোনালোকৰ মাজলৈ লৈ আনি থাকিম। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব। এয়া চাওক আমাৰ গোটেই লটকনটো ৰেডি হৈ গ'ল। খুবেই বেছি ধুনীয়া লাগিছে। এনেদৰে আপোনালোকে বনাব পাৰে। বহুত বেছি ভাল লাগে লটকন ডিজাইনটো। মই এয়া জিগজাগকৈ ৰছী দি বেক ডিজাইন কৰিছিলোঁ, তাতে মই এইটো ডিজাইন কৰিছোঁ। আপোনালোকে নৰ্মেল ৰছীটো লগাব পাৰে। বহুত বেছি ভাল লাগিব। ট্ৰাই কৰি চাব আৰু মোক কমেণ্টত জনাব কেনেকুৱা হৈছে। থেংক ইউ ফৰ ৱাচিং।